পেজখন যদি গ্ৰথ কৰিবলৈ হয় আমাৰ, তেতিয়াহ'লে এটা কথা লক্ষ্য কৰিব, সেইটো হ'ল কি আপোনালোকৰ তাত যিবিলাক কমেণ্ট আহে সেইবিলাক কমেণ্টৰ ৰিপ্লাই কমেণ্ট কৰিব। এতিয়াতো আমি ইমান ডাঙৰ ক্ৰিয়েটৰ হোৱা নাই, ইমান মানে মেছেজ আহে আমি কৰিব নোৱাৰোঁ, ঠিক তেনেকুৱাতো নহয় আমি। এতিয়া আমাৰ সচৰাচৰ আমি ৰিপ্লাই কৰিব পৰা মেছেজ আহিছে, আমি সচৰাচৰ ৰিপ্লাই কৰিব পৰা মেছেজখিনি আমি ৰিপ্লাই কৰিব লাগে। আপোনালোকেও যদি তেনেকৈ মেছেজবিলাকৰ মানে লাইক এটা কৰি নথব, ছাইডেদি ৰিপ্লাই কমেণ্ট কৰিব ভাবিব। যেতিয়া ৰিপ্লাই কমেণ্ট কৰিব তেতিয়া এংগেজমেণ্ট বাঢ়ে। আৰু আপোনালোকে যদি নন ফলোৱাৰ্ছবিলাক আহে তাতে যদি কমেণ্ট কৰে তেতিয়াহ'লে আপোনালোকৰ ৰিচ বাঢ়ে। সেইকাৰণে এই দুটা বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু যদি এংগেজমেণ্টটো ভাল থাকে তেতিয়াহ'লে আৰ্নিংটো ভাল হয়। কথাটো তেনেকুৱা। এতিয়া আমি মানে আমনি কৰোঁ, 4-5টা পোষ্ট কৰোঁ, মেছেজ কিমান আহে, যিমান আহিলেও এতিয়াও আমি মেছেজ কৰিব পৰাতে হৈ আছোঁ, আমি মানে ৰিপ্লাই কমেণ্টটো দিব পৰাতে আছোঁ। সকলোকে কৈছোঁ ৰিপ্লাই কমেণ্টটো দিব, তেতিয়াহ'লে এংগেজমেণ্টটো বাঢ়িব। ৰিপ্লাই কমেণ্টত মানে আমি লাইক কৰি থৈ দিলে নহ'ব। আমাৰ পেজখন গ্ৰ'থ হ'বলৈ হ'লে আমি ৰিপ্লাই কমেণ্ট কৰিবই লাগিব। থেংক ইউ, সুন্দৰ, নাইচ, যিকোনো গুড মৰ্ণিং, গুড ইভিনিং, গুড আফটাৰনুন, মানে এইটো কৰিব লাগিব। আমি সময়ৰ অভাৱত লাইক এটা কৰি থৈ দিওঁ, তেনেকৈ আমাৰ এংগেজমেণ্ট নাবাঢ়িব। তেনেকৈ আমি সোনকালে আগবাঢ়িব নোৱাৰিম। আৰু ফেচবুকেতো গমেই পায় কথাখিনি, কোনে মানে লাগি আছে ফেচবুকত, কিমান সময়, ঠিক তেনেকৈ গমেই পায়। সেইকাৰণে যদি সঁচাকৈ ভালকৈ আগুৱাই যাবলৈ হয়, সঁচাকৈ সময় দিব লাগিব একেবাৰে। মই সময় দিছোঁ, চবখিনি কামতে সময় দিছোঁ, ঘৰতো সময় দিছোঁ, ফেচবুকতো সময় দিছোঁ, তেনেকৈ মই কৰি আছোঁ। আচলতে মোৰ বহুত সোনকালে মই 3টা বস্তুৱে পাই গ'লোঁ। ভগৱানৰ আশীৰ্বাদ আছে, আপোনালোকৰো আশীৰ্বাদ আছে। ঠিক তেনেকৈ মই প্ৰথম মনিটাইজেশ্যন পাই গ'লোঁ। মনিটাইজেশ্যন মই এমাহ নোহোৱাতে পালোঁ। তাৰপিছত ষ্টাৰ চেণ্ডাৰৰ বেজটো পালোঁ, তাৰপিছত কণ্টেণ্ট মনিটাইজেশ্যনটো পালোঁ। 2 মাহ হ'ল আৰু তেতিয়া তেনেকৈ মই গোটেইখিনি 2 মাহৰ ভিতৰতে 3টা বস্তু পাই গৈছোঁ। বহুত বেছি সুখী অনুভৱ কৰিছোঁ, কিয়নো এইখিনি লোৱাতে বহুত কষ্টকৰ সকলোৰে কাৰণে। সেইকাৰণে মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আপোনালোকে মানে এইবিলাক হ'বৰ কাৰণে ৰিপ্লাই কমেণ্টবিলাক কৰিব। নন ফলোৱাৰ্ছৰ পষ্ট আহিলে মানে নাভাবিব এইটোতো চিনি নাপাওঁ, এইটোক নকৰোঁ, তেনেকৈ নাভাবিব। আপোনালোকে সকলোকে সমান চকুৰে চাই যাব, তেতিয়া মোৰ নিচিনা আপোনালোকৰো সোনকালে পেজখন গ্ৰ'থ হ'ব। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।